আসসালামু আলাইকুম নমস্কার মোর নাম আব্দুল হামিদ মোর ঘর দলগাঁও অন্তর্গত শামপুরত আমি আজি মোর লগত আৰু 5 জন মান লৈ আমি শিলঙৰ ফালত আহিছো ইয়াত আমাৰ অলপ কাম আছিল আৰু বহুত দিন ধৰি বিচাৰি আছো যে শিলঙৰ কামখিনি কৰি আমি চেৰাপুঞ্জী আৰু যাহেৰি টাউন এটা জাগাত ঠাই নাম আছে তাত অলপ ফুৰিবলৈ যাম মানুহৰ মুখে মুখে চাইছো যে ইয়াত তাত বলে বহুত সিনাৰি ভাল ভাল বস্তু আছে দেখাতো ভাল সেই কাৰণে আমি আজি ওলাই আহিছো আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ কাম শিলঙত আজি যেটো কাম আছিল কৰিলো কৰাৰ পিছত এতিয়া আমি চেৰাপুঞ্জীত অৱস্থিত হৈছো 7টা মান বজাত ইয়াত অৱস্থিত হৈ এটা ৰুম ললো ৰুমত লৈ ৰুমটো দেখি অলপ আমি লগত যে আমাৰ কাপোৰ কানি আছিল বেড সেট আছিল হিখিনি ৰুমত থৈ কিনে হাত মুখ ধুই অলপ ভাত চাত খাই আহিলো খাই আহাৰ পিছত এতিয়া আমি গুটাই আমি টোটাল মানুহ আহিছো 5 জন অলপ এতিয়া ৰেষ্ট ললো লৈ কিনে আমি ৰাতিপুৱা আকৌ এই টাউনত গুছি যাম টাউন একটা ঠাই আছে তাত যাম আৰু চেৰাপুঞ্জীত বাকি আৰু আমি যত ৰুম নিছো ইয়াৰ পৰা 1 কিলোমিটাৰ যাব লাগে তাত বহুত আমি ধুনিয়া ধুনিয়া সিনাৰি পাম পাহাৰ বিলাক পাম সেইখিনি আপোনালোকক মোৰ এই চেনেলৰ যোগেদি আপোনালোকক দেখাব চেষ্টা কৰিম সেইখিনি কৈ মোৰ সমভুক্ত সামৰণি মাৰিলো আৰু বাকি মই যেটো ৰুমত আছো মোৰ কেমেৰা পাৰ্সনৰ যোগেদি আপোনালোকক সেইখিনি মই দেখাই আছো হেতু মোৰ ভাতিজা হয় মৰমৰ ভাতিজা হেতু ভাতিজা অলপ লং ৰাস্তাত এতিয়ালৈকে যোৱা নাই আজি আহিছিল তাৰ অলপ অসুবিধা হৈছে তথাপিও কৈছিল যে অলপ কষ্ট কৰা কিবা এটা পাবলৈ গলে কিবা এটা কষ্ট কৰিব লাগে ভাতিজাখন বহুত ধৈৰ্য ধৰি গাড়ী মাজত ইমান ৰং ৰাস্তাত আহা নাই অলপ তথাপিও আমি মেডিচিন খুৱাই কিনে আনিছো আৰু বাকি হি এজন আছে এজন সৰু ভাইটি আৰু হিটো আমাৰ ৰুম আৰু এই যেটো এডভোকেট হয় মোৰ জোৱাই আসসালামু আলাইকুম ৰুমখন হেৰি হলেও অলপ ভাল লাগে সৰু হলেও আমি ইয়াত ৰুমটোত এটা ভাল পাইছো আপনার এনেকুৱা দিছে তাৰ মানে আমি আমাৰ উখহল হাইস কেই ফুট 6 ফুট তাৰ ওপৰত আৰু 1 ফুট হলে আমি ওপৰত যেটো ছাদ আছে ছাদটো লগ পাম একেবাৰে ছাদ আৰু তাৰ মানে যেটো তলৰ ফ্লোৰ একে লেথাৰিত দিছে